হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজিনো নিৰামিষ সাজত মই কি বনালোঁ তাকে আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিলোঁ। আৰু সদায় মাছ মাংসকৈ বনোৱা দেখাই থকা হয়। আজি ভাবিলোঁ নিৰামিষকৈ বনাওঁ আৰু দেখাওঁ আপোনালোকক নিৰামিষ থালিখন। আৰু এয়া এতিয়া আলু ভাজিলোঁ। আৰু এয়া যোগাৰ কৰি থৈছোঁ, দেখিছেনে? ফুলকবি, ফ্ৰেঞ্চবিন, আলু আৰু গাজৰ ভাজিবৰ কাৰণে। আকৌ দেখিছেনে আলুখিনি নমাই লৈ একেখন কেৰাহীতে আকৌ এয়া ফুলকবি, আলু, গাজৰ আৰু ফ্ৰেঞ্চবিনখিনি ভাজি লৈছোঁ। মিক্স ভাজিব মাৰি লৈছোঁ আৰু এয়া দেখিছেনে? এতিয়া মই চালাডখিনিও বনাই লওঁ। খৰধৰ কৰিবলগীয়া হয় ৰাতিপুৱা সদায় একেই, ডিউটিও একে। চালাডখিনি বনাই লৈছোঁ। নম্বৰক লগ পাইছোঁ দেই। আৰু এয়া দেখিছেনে, আজি নিৰামিষ থালিখন ৰেডি হৈ গ'ল। আৰু আজি সাঁজটো এনেকৈ খাবলৈ বুলি ল'লোঁ আমি। আৰু সদায় আপোনালোককনো কিমান মাছ মাংস বনোৱাত দেখুৱাই থাকিম, সেইকাৰণে আজি নিৰামিষভাৱে কেনেকৈ খাবলৈ ল'লোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ফুলকবি, আলু, ফ্ৰেঞ্চবিনে ভজা, তাৰপিছত এইফালে আলু ভাজি, এইফালে কেঁচা বুট কেইটামান লৈ লৈছোঁ। মই আকৌ কেঁচা বুট খাই বৰ ভাল পাওঁ নিৰামিষকৈ হ'লে। এয়া কচু দালি, তাৰপিছত এইফালে লৈ ল'লোঁ বিটৰ চালাড, বিট আৰু বিলাহী, এইপিনে আমৰ আচাৰ অকণমান, আৰু এইপিনে পাপৰ ভাজি। আৰু এয়াই হৈছে আজি আমাৰ নিৰামিষ থালিখন ৰেডি। আৰু এতিয়া মই খাই লওঁ ভাতটো। আৰু এইফালে আমাৰ বেটাই খাই আছে। আমাৰ বেটাই আকৌ চব্জি নাখায় দেই, অকল আলুৱে আৰু পাপৰে খাইছে, দেখিছেনে? আৰু ইয়াত ৰেডি হৈ যোৱাৰ পাছত ময়ো ভাতকেইটা খাবলৈ বুলি বহিলোঁ। আমাৰ এওঁ আকৌ ভাত পানী খাই মেলি দোকানলৈ বুলি গ'ল। তেওঁ সদায় সোনকালে যায় যে, আমাৰ ভাতকেইটাও আমাৰ সোনকালে হয়। আৰু এতিয়া এয়া মই খাই লওঁ, আৰু আমাৰ বেটাই, ডাঙৰ বেটাও খাইছে লগতে। তাক মই ভিডিঅ' কৰিবলৈ নহ'ল, আমাৰো এইজনে খাওঁতেও ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আমি কেইটাই খাবলৈ বুলি বহিলোঁ। আৰু আজিলৈ আহোঁ, বাই।